বিটিচিৰ বাহিৰত বসবাস কৰা বড়ো কছাৰী জাতিৰ মাজত এক উমৈহতীয়া ৰাজনৈতিক দল গঠিত হ'ল বড়ো পিপলছ ফ্ৰণ্ট। সৰ্বসন্মতিত সভাপতি হিচাপে নিৰ্বাচিত হ'ল ডক্টৰ গাম্বাৰু মুছাহাৰী। বৃহস্পতিবাৰে দিছপুৰ লাষ্টগেটৰ PWD অডিটৰিয়াম হল কনভেনশ্যন ট্ৰেইনিং চেণ্টাৰৰ প্ৰেক্ষাগৃহত সমূহ বড়ো কছাৰী জাতিৰ বুদ্ধিজীৱী, বিজ্ঞ সমাজ, সমাজ সচেতন ব্যক্তি, বড়ো জাতিৰ শুভাকাংক্ষী, যুৱক সমাজ, মহিলা সমাজ আৰু সন্মানিত সমূহ ৰাইজৰ উপস্থিতিত বিটিচিৰ বাহিৰত বসবাস কৰা বড়ো কছাৰী জাতিৰ মাজত এই উমৈহতীয়া ৰাজনৈতিক দলটো গঠন কৰা হয়। এই দলটোৰ উদ্দেশ্য হ'ল বিটিচিৰ বাহিৰৰ 24খন জিলাত বসবাস কৰি থকা 10 লাখৰো অধিক বড়ো জাতি অধ্যুষিত গাঁও আৰু মিউনিচিপালৰ অন্তৰ্গত ৱাৰ্ডসমূহ অন্তৰ্ভুক্তিৰে সীমা নিৰ্ধাৰণ কৰি কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ 36টা সমষ্টিত সীমা নিৰ্ধাৰণ কৰি 36টা পৰিষদীয় সমষ্টিত অতি সোনকালে গণতান্ত্ৰিকভাৱে নিৰ্বাচন অনুষ্ঠিত কৰা, বিশ্বনাথ জিলা, শোণিতপুৰ জিলা, গোৱালপাৰা জিলা আৰু কামৰূপ গ্ৰাম্য জিলাৰ অন্তৰ্গত বড়ো অধ্যুষিত গাঁওসমূহ BKWACত অন্তৰ্ভুক্ত কৰি সীমা আৰু সমষ্টি নিৰ্ধাৰণ কৰিবৰ বাবে কাম কৰি যোৱা, প্ৰাক্তন BLT, প্ৰাক্তন NDRP আৰু NDRPৰ সদস্যসকলৰ হাইনাছ আৰু নন হাইনাছ কেছসমূহ বাতিল কৰা, লগতে পুনৰ সংস্থাপন আৰু আৰ্থিক অনুদান দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা, অসমৰ জনজাতিসকলৰ ট্ৰাইবেল বেল্ট আৰু ব্লকৰ আইনগতভাৱে সুৰক্ষা নিশ্চিত কৰাৰ লগতে বড়ো কছাৰী যুৱক যুৱতীসকলৰ আত্মনিৰ্ভৰশীলতাৰ সজাগতাৰ হকে কাম কৰি যোৱা আৰু বড়ো কছাৰী মহিলাসকলৰ সবলীকৰণৰ হকে কাম কৰা। সাংবাদিক বন্ধুসকললৈ আজি ছেপ্টেম্বৰ মাহৰ 4 তাৰিখ গুৱাহাটী অধীনস্থ লাষ্টগেট দিছপুৰৰ PWD কনভেনশ্যন ট্ৰেইনিং চেণ্টাৰত আমাৰ বিটিচিৰ বাহিৰত থকা বড়ো কছাৰীসকলৰ এটা আমি উমৈহতীয়া ৰাজনৈতিক দল, আঞ্চলিক ৰাজনৈতিক দল আমি আজি গঠন কৰিছোঁ। সেই ৰাজনৈতিক দলেই হ'ল বড়ো পিপলছ পাৰ্টি, বড়ো পিপলছ পাৰ্টি বুলি আমি যিটো নমেনক্লেচাৰ এইটো ৰাখিছোঁ। আৰু যিটো বড়ো পিপলছ পাৰ্টি বিশেষভাৱে আমাৰ বিটিচি বাহিৰত থকা বৰ্তমান বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল অসম চৰকাৰে এটা পৰিষদ গঠন কৰি দিছে আৰু আগন্তুক পৰিষদত নিৰ্বাচনৰ সময়ত আমি অংশগ্ৰহণ কৰিবৰ কাৰণে বা প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিবৰ কাৰণে আমি BPP বড়ো পিপলছ পাৰ্টি ৰাজনৈতিক দল তথা আঞ্চলিক দলটো আমি গঠন কৰিছোঁ। আৰু এই ৰাজনৈতিক দলৰ যিটো লক্ষ্য উদ্দেশ্য হ'ল কি আমাৰ বড়ো কছাৰীসকলৰ আমাৰ ৰাজনৈতিকভাৱে আমি সজাগ নহওঁ, ৰাজনৈতিকভাৱে আমাৰ ভাৰতীয় সংবিধানৰ গণ্ডিত যিখিনি আমাৰ প্ৰাপ্য মৌলিক অধিকাৰে সেইখিনি আমি সাব্যস্ত কৰিব পৰা নাই। আৰু তাৰ বাহিৰেও আমাৰ নিজৰ বড়ো কছাৰীসকলৰ ভাষা, কলা সংস্কৃতি, সাহিত্য, সমাজনৈতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত যাতে সম অধিকাৰ, সমোন্নয়ন আৰু সমবিকাশ আমি কৰিব পাৰোঁ, তাৰ কাৰণে আমি এই ৰাজনৈতিক দলে যুঁজি যাম। আগন্তুক সময়বিলাকত যিটো লক্ষ্য উদ্দেশ্য সফল কৰিবৰ কাৰণে বিটিচিৰ বাহিৰত থকা 10 লাখতকৈ অধিক বড়ো কছাৰী প্ৰায় 24খন জিলাত বসবাস কৰা বড়ো কছাৰীসকলৰ ভৱিষ্যত আমাৰ যাতে উন্নয়নৰ স্বাৰ্থত আৰু সুৰক্ষাৰ স্বাৰ্থত আমি ৰাজনৈতিক দলটো আজি গঠন কৰিছোঁ। বাহিৰত থকা যিটো বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল, কেৱল আমি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল, সেই কাউন্সিলতহে আমি প্ৰতিদ্বন্দ্বিতা কৰিম বুলি আমি আজি ৰাজনৈতিক দলটো গঠন কৰিছোঁ। 26 বিধানসভা নিৰ্বাচনত আমি 26ত নকৰোঁ, 26ত নকৰোঁ, এছেম্বলিত নকৰোঁ, অকল পৰিষদীয় নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম। MP ইলেকশ্যনত নকৰোঁ, এছেম্বলিত নকৰোঁ আৰু পঞ্চায়ত নিৰ্বাচনত নকৰোঁ। প্ৰতিদ্বন্দ্বী হিচাপে কোন হ'ব বিশেষকৈ এতিয়ালৈকে আমি গঠন কৰিছোঁহে। গঠন কৰাৰ পিছত আমি চাম, অবজাৰভেশ্যনত আমাৰ থাকিব, আমাৰ লগত প্ৰতিযোগী কোন হ'ব। এতিয়া চৰকাৰ চলাই আছে, বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল চৰকাৰ চলাই আছে আমাৰ মানুহে।
তেওঁলোকৰ লগতো হ'ব পাৰে বা কাৰ লগত হ'ব পাৰে আমি বৰ্তমানলৈকে ক'ব পৰা নাই আৰু সঠিক কোৱাটো এতিয়া অনুচিত। Stay informed, stay ahead. News Any 365.